অসমত বাহৰ পাতিছে বাংলাদেশৰ সন্ত্ৰাসবাদীয়ে। বাংলাদেশৰ সন্ত্ৰাসবাদীৰ টাৰ্গেট এতিয়া অসম। গুৱাহাটীত গ্ৰেপ্তাৰ বাংলাদেশৰ 2 সন্ত্ৰাসবাদী। গ্ৰেপ্তাৰ বাহাৰ মিয়া আৰু ৰাছেল মিয়া। কিন্তু এই উদ্দেশ্যে গুৱাহাটীত বাহৰ পাতিছিল 2 সন্ত্ৰাসবাদীয়ে। সোমবাৰে পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা ৰেল আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ বিশেষ শাখা আৰু অপৰাধ শাখাৰ বিশেষ অভিযানত গ্ৰেপ্তাৰ হয় 2 বাংলাদেশী সন্ত্ৰাসবাদী। গ্ৰেপ্তাৰ হোৱা 2 সন্ত্ৰাসবাদী আনসাৰ উল্লাহ বাংলা টিমৰ সদস্য। গ্ৰেপ্তাৰ হোৱা বাহাৰ মিয়া বাংলাদেশৰ ব্ৰাহ্মণবাড়ী জিলাৰ দৰকাৰ গাঁৱৰ বাসিন্দা আৰু ৰাছেল মিয়া নেত্ৰকোনা জিলাৰ মংগলসিঠা গাঁৱৰ বাসিন্দা। এই 2 সন্ত্ৰাসবাদীয়ে গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্ৰেছ ৰেলযোগে উপস্থিত হৈছিল গুৱাহাটীত। ইতিমধ্যে আৰক্ষীয়ে 2 সন্ত্ৰাসবাদীৰ পৰা জব্দ কৰিছে আধাৰ কাৰ্ড, পান কাৰ্ড। উল্লেখ্য যে দেশৰ চোৰাংচোৱা সংস্থাৰ মষ্ট ৱান্টেডৰ তালিকাত থকা 2 সন্ত্ৰাসবাদীয়ে অসমত আনসাৰুল্লাহ বাংলা টিমৰ নেটৱৰ্ক বিস্তাৰ কৰাৰ লগতে অসমত যুৱ প্ৰজন্মক টাৰ্গেট কৰি ইছলামিক সংগঠনটোৰ প্ৰতি আকৰ্ষণ কৰাৰ উদ্দেশ্যে বাহৰ পতাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। বৰ্তমান 2 সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এল পাব্লিক 2024 নম্বৰ গোচৰত ৰুজু কৰা হৈছে গোচৰ। অসম আৰক্ষীৰ বিশেষ শাখাত ডেৰা অব্যাহত ৰাখিছে শীৰ্ষ আৰক্ষী বিষয়াই। কিন্তু বৰ্তমানেও আৰক্ষীৰ জেৰাত 2 সন্ত্ৰাসবাদীয়ে স্বীকাৰ কৰা নাই অসমত প্ৰৱেশ কৰাৰ উদ্দেশ্য। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।